নমস্কাৰ। আজি মানে বহুতে ৰিকুৱেষ্ট কৰি থকাৰ কাৰণে মই এখন ডিষ্ট্ৰিক্টৰ আৰু এখন ডিষ্ট্ৰিক্টৰ মানে মোৰ ছেকেণ্ডখন ডিষ্ট্ৰিক্টৰ কাট অফটো এনালাইচিছ কৰিব ওলাইছোঁ। এইখন হৈছে চাউথ চালমাৰা ডিষ্ট্ৰিক্ট, যিখন মানে কিছু কেণ্ডিডেটে চিলেকশ্যন কৰিছে, যাৰ মানে ধৰক পাৰ্চেণ্টেজটো অলপ কম আছে, তেওঁলোকেই চিলেকশ্যন কৰিছে। এতিয়া ইয়াৰ মই প্ৰথমতে ডিষ্ট্ৰিক্টখন লৈছোঁ চাউথ চালমাৰা, LPৰ কাট অফ এইটো 2024 মানে এতিয়া কৈছোঁ কেনে কৈছোঁ। এতিয়া কাষ্টটো ধৰিছোঁ UR, তাত টোটেল পোষ্ট আছে 59 আৰু মোৰ হিচাপত মই এনালাইচিছটো পিছত কৰিম, মোৰ জাষ্টিফিকেশ্যনটো দি আছোঁ, সদ্যহতে মই কাট অফখিনি কৈ দিছোঁ। ধৰা মোৰ প্ৰেডিকশ্যন মতে 57, 58 প্লাছ মাইনাছত থাকিব লাগে URৰ কাৰণে কাট অফটো। আৰু OBC কাৰণে ধৰক 40 পোষ্ট আছে, তাত আপোনাৰ 56, 57 এনেকুৱা থাকিব প্লাছ মাইনাছত। SC ক্ষেত্ৰত ঠিক সেইদৰে 24টা পোষ্টত 56, 57 থাকিব আৰু ST প্লেইনছৰ 25টাতো 56 প্লাছ মাইনাছত থাকিব। এইখিনি আছিলে কাট অফ। এতিয়া আহিলে জাষ্টিফিকেশ্যনটো, মানে মই জাষ্টিফাই কৰিব লাগিব যে কিহৰ কাৰণে মোৰ এইটো কাট অফটো এনেকুৱা ধৰণৰ মানে মই কৈছোঁ, কাৰণ ৰিজন নিদিলেতো মই জাষ্টিফাই নকৰিলে মানুহেতো মোক আকৌ কমেণ্টত জাহা তাত মাৰি থাকে ন, যি টি অশান্তি দি থাকে, সেইটো কাৰণে কৈছোঁ। এতিয়া জাষ্টিফিকেশ্যনটো চাব, আপোনাৰ নিউজ কেণ্ডিডেটখিনি আউট হ'ল, ফাৰ্ষ্ট কথা। ছেকেণ্ড হ'ল আপোনাৰ BEdখিনি আউট হৈছে, LPৰ কাৰণে কৈছোঁ। থাৰ্ড হ'ল BTR এপইণ্টমেণ্ট হ'ল, তাৰ ক্ষেত্ৰতো অলপমান প্ৰভাৱ পৰিছে। BTR কেণ্ডিডেটো অলপ মানে এপ্লাই কৰিছিলে, সেইখিনি এতিয়া ভেৰিফিকেশ্যনত নাহিব। যিকেইজনেই হওক, এজনেই হওক বা 10জনেই হওক, সেইকেইজন নাহিব। ফ'ৰ্থ হ'ল যে SSA আৰু ষ্টেট পুলৰ এপইণ্টমেণ্ট হৈ গৈছে ৰিচেণ্টলি ন, সেইটো কাৰণে তাৰ যিখিনি এপ্লাই কৰিছিলে সেইখিনিও ভেৰিফিকেশ্যনত নাযাব। 5 নম্বৰটো হৈছে চাউথ চালমাৰা ইজ দ্য থাৰ্ড অপশ্যন ফৰ মেক্সিমাম কেণ্ডিডেট। মানে চাউথ চালমাৰাখন হৈছে আপোনাৰ, আপোনালোকে নিজেও সেইটো চাব পাৰিব, আপোনালোকে যেতিয়া চিলেকশ্যন কৰিছে আপোনাৰ চাউথ চালমাৰাখন থাৰ্ড প্ৰিফাৰেঞ্চতে আছে। আৰু যিসকলৰ পাৰ্চেণ্টেজ ভাল তেওঁলোকে অট'মেটিক ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ বা ছেকেণ্ড প্ৰিফাৰেঞ্চত পাই যাব, নাপালেহে চাউথ চালমাৰাত যাব। আৰু যদি পাই যায় তেতিয়াহ'লে এইফালে আপোনাৰ কেণ্ডিডেট বহুত কমি গুচি যায়। এতিয়া যদিও মানে ধৰি লৈছোঁ 5000ও যদি এপ্লাই কৰিছে, কেণ্ডিডেট গৈ নাইকিয়া হ'বগৈ পিছলৈ ভাল পাৰ্চেণ্টেজ থকা। আৰু চাউথ চালমাৰাখন মানে লিটাৰেচি হিচাপতো অলপমান পিছপৰাই ধৰকচোন দিয়ক বাকীবিলাক ডিষ্ট্ৰিক্টৰ তুলনাত। সেইকাৰণে তাত থাৰ্ড প্ৰিফাৰেঞ্চ দিছে আমাৰ যিকোনো এই আপাৰ আছাম, লোৱাৰ আছাম হওক বা মিডিল আছামৰ মানুহবিলাকে কেণ্ডিডেটে থাৰ্ড প্ৰিফাৰেঞ্চ এইটো এটা মানে অপশ্যন দিয়াৰ কাৰণে অলপমান কমিব দেই। আৰু নিয়েৰেষ্ট ডিষ্ট্ৰিক্ট হ'ল আপোনাৰ ধুবুৰী হ'ব। ধুবুৰীখন হ'লে আপোনাৰ এইফালে বা যিকেইখন আছে আৰু ধৰক অলপ হিউজ পোষ্ট আছে ন, বাকীখিনিতকৈ ইয়াতকৈ অলপ বেছিয়ে পোষ্ট আছে, তাৰ বাবে কি হ'ব কাট অফটো কমি যাব। কাৰণ নিয়েৰেষ্ট ডিষ্ট্ৰিক্টত যদি পোষ্ট থাকে তেতিয়াহ'লে সেই ডিষ্ট্ৰিক্টৰ কেণ্ডিডেটখিনি চাউথ চালমাৰাত নাহে, কাৰণ তেওঁলোকে তাতে পাই যাব, বা নাপালেহে তাত যায়। তো যাৰ নাথাকে মানে পাৰ্চেণ্টেজটো কম হ'ব লাগিব। এইখিনি হ'ল মোৰ মানে জাষ্টিফিকেশ্যন। আপোনালোকে নিজে এনালাইচিছ কৰি ল'ব, যদি ভাল নালাগেতো মোৰ ক'বলগীয়া নাই, কাৰণ মইতো মোৰ এনেই ভাবি চিন্তি কিবা এটা কৈ দিয়া নাই, ঘপককৈ মই মানে চাইছোঁ বস্তুটো, চোৱাৰ পিছত কৈছোঁ। এতিয়া মানে মই ভাগ কৰিছোঁ কেণ্ডিডেটখিনি, যেনেকৈ পোষ্ট ৱাইজ মই ভাগ কৰি দিছোঁ, আপোনালোকে চাব এবাৰ। এতিয়া UR ক্ষেত্ৰত যেনেকৈ 62% এবভ আছে ন, 62% এবভ থকা মানে ইয়াততো বেছি ধৰা এতিয়া কিছুমানে ক'ব যে ইয়াত 74 আছে, তো 74 মানুহতো তাত নায়েই, আছে যদি কোনোবাই কমেণ্ট কৰক, কিন্তু মোৰ মতেতো নাই। তো 62বোৰ বহুত বেছি, 62 পাবলৈ হ'লে মোটামুটি 98 মান পাব লাগে। তো 62 এবভ ধৰিছোঁ, তাত 10টা কেণ্ডিডেট ধৰিছোঁ মই। তো 60% প্লাছ মানে এবভ থকা 15জন ধৰিছোঁ মই। 58% ওপৰত থকা মই 20 কেণ্ডিডেট ধৰিছোঁ। 57% এবভ থকা 14 ধৰিছোঁ। তো এইটো হিচাপত 59 মান ওলাইগৈ URত। মানে মই আইডিয়া এটা কৰিছোঁ ইমান থাকিব লাগে। 2 নম্বৰতে OBCটো চালে তো আপোনাৰ OBC কি হয়, 57 মানলৈকে যদি UR পাই যায় মানে, তো 57ৰ তলৰখিনিহে OBC কেটেগৰীত থাকি যাবগৈ ন। ইয়াত OBCও সোমাই যাব পাৰে এটা দুটা। তো OBC 57ৰ পৰা যদি ধৰে তেতিয়াহ'লে 57 প্লাছত থকা মানে পইণ্টত যিখিনি প্লাছ হ'ব আৰু 57ৰ প্লাছ 57ৰ পৰা 58ৰ ভিতৰত ধৰক 20টা কেণ্ডিডেট, তাৰ ওপৰখিনিতো URত যাব দেই, সেইটো কাৰণে মানে 57, 58 ধৰিছোঁ মই ইয়াত হায়েষ্টটো।
ইয়াত 20 জন ধৰিলোঁ আৰু 56% প্লাছত 20 ধৰিছোঁ। তো এইটো হিচাপতো আপোনাৰ 40 মানে 56ত আহিব লাগে কাট অফটো। এতিয়া মানে সাৰাংশটো সেইটোৱে যে ধৰক ইউআৰৰ কাট অফ আহিব পাৰে আপোনাৰ 57 প্লাছ মাইনাছ আৰু OBC আহিব পাৰে 56। এই দুটা মানে মেইনলি মই আপোনালোকক কৈছোঁ মোৰ এনালাইচিছৰ পৰা, আৰু ৰিজনকেইটা মই কৈ দিছোঁ কিয়, আপোনালোকে নিজেও এবাৰ ভাবি চাব পাৰে। যদি ভাল লাগে তেতিয়াহ'লে চাব ভিডিঅ'টো স্কিপ নকৰাকৈ। থেংক ইউ।